হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এটা পিজ্জা বনাব দেখাম। মইনো কেনেকৈ পিজ্জাটো বনাওঁ চাওঁচোন আহক। কিমাননো ৰেডিমেড পিজ্জা খাই থাকিম ন? আজি মোৰ দৰে বনাই খাওকচোন, আপোনালোকেও খাওক, ময়ো খাওঁ। আহকচোন চাওঁ। পিঁয়াজ কাটি ল'ব, কেপচিকাম, বিলাহী কাটি ল'ব ডোখৰকৈ। তাৰপৰা এটা বাতি ল'ব, ডিম দুটা ল'ব, ইচ্ছানুযায়ী দিব পাৰে ডিমটো। ডিম দুটা ভাঙি ল'ব, তাতে অলপমান হালধি দিব, অলপ নিমখ দিব। তাৰপৰা এখন কাটা চামুচে ফিটিব, বা যিহেৰে ফিটে, মই কাটা চামুচে ফিটি ভাল পাওঁ, সেইকাৰণে কাটা চামুচে ফিটো। ভালদৰে ফিটি ল'ব। সেইখিনি হৈ গ'ল মোৰ এতিয়া ফিটি। তাতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দিলোঁ, কেপচিকাম দিলোঁ, তাৰপৰা বিলাহীখিনিও এড কৰিলোঁ। তাৰপৰা এইখিনি আকৌ ভালদৰে অকণমান ফিটিব, বেছি নাই, অলপ ফিটি মিক্স হ'লে হৈ গ'ল। তাৰপৰা এখন ফ্ৰাইং পেন ল'ব, তাতে অলপ ৰিফাইন দিব, বা বেলেগ অইল দিলেও একো নাই, আৰু চাৰিওফালে তেলখিনি মিলাই দিব। তাতে ফিটি লোৱা কণীখিনি দি দিব। দেখাত লাগিছেনে পিজ্জা নিচিনা? মোৰ কিন্তু লাগিছে দেই, পিজ্জাই লাগিছে। তাতে অলপ আপোনালোকে চিলি ফ্লেক্স দিব, অৰেগেনো দিব, আৰু মন গ'লে জালুকৰ গুড়ি অলপো দিব পাৰে। পিজ্জাত যিহেতু নিদিয়ে, নিদিলেও একো নাই। তাৰপৰা অলপ দেৰি ঢাকি থ'ব, ঢাকনাখন দি ঢাকি পেলাই সিজিব দিব। চাব অলপ দেৰি থোৱাৰ পাছত এইখিনি অলপ ফুলি যাব, আৰু চব্জিখিনিও সিজিব লাগিব, যিহেতু চব্জিখিনি কেঁচা দিছোঁ, কেঁচা হৈ থাকিলে ভাল নালাগিব। সেইখিনি পিজ্জাত যিমান সিজিব লাগে সেইটো এটা টাইপত সিজাই ল'ব। আৰু এইখিনি মোৰ প্ৰায় হৈছে, আৰু এতিয়া মই গেছটো অফ কৰি দিম। তাৰপৰা এইটো এখন প্লেটত উলিয়াই ল'ব। উলিয়াই পেলাই গৰম হৈ থাকোঁতেই তাত চীজ দি দিব, অলপ এনেকৈ পিহনা এখন লৈ পিহি পেলাই চীজ দি দিব। পিজ্জাত যিদৰে দিয়ে সেইদৰে দি দিব, অলপ সৰহকৈ দিব, চীজটো হ'লে পিজ্জাটো ভাল লাগে খাই। এতিয়া এইটো মোৰ ৰেডি হৈ গ'ল। আৰু ইয়াত দেখিছেনে, চীজখিনি গৰমে গৰমে দিয়াৰ কাৰণে গলি গ'ল। দেখিবলৈও ধুনীয়া হ'ল, খাবলৈও ভাল হৈছে। আপোনালোকে ট্ৰাই কৰিব, খুব ধুনীয়া হয়। ঘৰতে এটা সুন্দৰ পিজ্জা তৈয়াৰ হৈ গ'ল। তাৰপৰা পিজ্জা কাটাৰডাল লৈ এইদৰে কাটি দিব, পিচ পিচ কৰি দিব, আৰু গৰমে গৰমে পৰিৱেশন কৰিব। নিজেও খাব। গৰমে গৰমে খাই পিজ্জাৰ সোৱাদটো টেষ্ট বহুত হয়। এয়া দেখিছেনে কি সুন্দৰ পিজ্জা তৈয়াৰ হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।